বাইদেউ ঘৰত আছেনে? বাইদেউ আছেনে নাই? কোননো? ভনী মাই শুনিছো বোলে কইনা আনিছে, তাকে চাবলৈ আহিলো। বহিয়া। কিনো কৰিবি এইটোতে বহচোন। এৰা মই মাতি দিছো। বোৱাৰী এইফালে মানুহ এগৰাকী আহিছিল তোমাক চাবলে। অকণমান ওলাই আহিবাচোন। খোৱা বোৱা কৰিলা নে? খালো ভাতনো কি আৰু। পিছে বোৱাৰী কেনে পাইছে? বৰ ভাল ছোৱালী পাইছো আমি। সঁচাকে তোক কৈছো, ভাগ্য বলতহে পাইছো। এই দুদিনতে আমি ধৰিব পাৰিছো নহয়। বৰ ভাল ছোৱালী, বৰ মৰম লগা ছোৱালীজনী। হয় নি? ঠিকে আছে তেতিয়াহ'লে দিয়ক। কি কৰিছে নি পিছে এতিয়া তাই? শুই আছে নেকি? মই অকমান শুবলে কৈছিলো। ৰাতিপুৱাৰ পৰা তোক কৈছো, মানুহবোৰ আহিয়ে আছে। বেচেৰি যদি বহিবলৈ পোৱা নাই কাম চামবোৰো ময়ে কৰি দিছো। বৰকে ভাত চাতো বনাবলৈ দিয়া নাই। ৰাতিপুৱাও কাপোৰ চাপোৰ আমাৰ ল'ৰাই বাবাটোৱে ধুই থৈ গৈছে। ঘৰত বৰকে কষ্ট নকৰা ছোৱালী যে, বেয়াও লাগে। বুজিছো। তই অকণমান বৰ মই তাইক উঠাই দিওঁগে। বৰ কঁকালৰ বিষ বোৱাৰী। সাগৰৰ সমান তোমালে মোৰ মৰম যিমান। কোনোবা আহিছে। বোৱাৰী উঠা আকৌ। কওকচোন। অথনিয়ে শুলা নহয়, উঠা, তোমাক চাবলৈ মানুহ আহিছে। কোন আহিছেনো? উঠিলে তুমি কৰা, সোনকালে ওলাই লোৱাগে যোৱা। অলপ ধুনীয়া হৈ ল'বা আকৌ, তেতিয়াহে আকৌ কব এই আমুক বুঢ়ী ঘৰৰ বোৱাৰীজনী বৰ ধুনীয়া বুলি। তুমি ওলাই লোৱা সোনকালে, তেতিয়ালৈকে চাহকণ মই দি দিম বাৰু, যোৱা। হ'ব বাৰু, মই গৈছো ওলাই। ৰবা, মই চাহকণ বনাই দিছো, তুমি খালি সোনকালে ওলোৱা। বেছি দেৰি নকৰিবা আকৌ দেই, সোনকালে ওলোৱা। চাহকণ মই বনাই দিছো, ৰবা। বহিছে? তুমিয়ে নি বোৱাৰী? হয়। পিছে কি কৰি আছিলা ভিতৰত? ভিতৰতে এনেই অকণমান শুই আছিলো। চাহ খাব দেই। কথা এটা কওঁ, বেয়া নাপাবা। চাহ বহি দিবা আকৌ, বহি দিলেহে ভাল লাগিব। এনেকে উঠি নিদিয়ে নহয়। বেলেগ মানুহ আহিলে বহি দিবা আকৌ, মোকেই যি দিলা এনেকে। আজিকালি ছোৱালী যে, লাহে লাহে জানিবগে আৰু দেই। হ'ব বোৱাৰী, তুমি যোৱা এতিয়া ভিতৰলৈ। বাৰু হ'ব দিয়ক, মই যাওঁ আৰু বেছি টাইম নকৰো। বোৱাৰীক বেছি মূৰত উঠাই নলব লাই দি। আজিকালি ছোৱালীহে, ধৰিব নোৱাৰে আকৌ, নহলে ঘৰৰ বোৱাৰীজনীৰ নিচিনা হব। এইজনী যে কিনো কথাবোৰ কৱ পাই তই। আমাৰ এই বাবাটোৱে শুনিলে আকৌ গালিহে পাৰিব দেই, এইবোৰ কথা নকবি। সিও তাইক বৰ মৰম কৰে
ছোৱালীজনী ভাল যে আপোনালোকৰ কথা আৰু মই এনে কৈছো আৰু যিটো দেখিছো বোৱাৰী মই যাওঁ যা যা তাই যা ভিতৰত কিবা কৰি আছে চাগে মই তাই কৈ দিম ঘৰত যা সেইজনী বনিকাই নহয় নে খুৰীদেউ ক'ত যাওঁ নহয় এই দুপৰীয়াখন কাৰ্ড চাউলকেইটা লৈ আহোগে চাউল আনকে এই গৰমো যিহে পৰিছে সেইটো কাৰণে বোলো সোনকালে গৈ আহোগে কি কৰিছেনো আপুনি এই ধানৰ বস্তা কেইটা ভৰাবলে লৈছিলো বোৱাৰী নাই নি আছে ভিতৰতে আছে তাই শুনিছো বোলে বোৱাৰীয়ে মোবাইলত কিবা কিবি ফটো চটো মাৰি নাচি বাগি খুব দি ফুৰিছে হেনো আৰে জানো এইবোৰ মোবাইলটো লৈ কিবা কিবি কৰি থকা দেখো আজিকালি ছোৱালীহে আৰু কিনো ইমানকে নকৰিবি কৈ থাকিবি এইবোৰ মই বৰ এটা ভাল নাপাওঁ তাই যিটোকে মন যায় কৰক দে আগতেও সেইবোৰ কৰি থকা ছোৱালী আৰু কিনো ইমান হেৰি কৰি থাকিম বাৰু দিয়ক আপুনি লাগি থাকক মই গৈ আহোঁগে দোকানৰ পৰা দেই যা 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 হেল্ল' বাবাটো নি কচোন তাই জানো কি কৰিছে চোতাল সাৰি আছে নেকি তই আকৌ মোকনো কেলে খং কৰিছ মই তাইক সাৰিবলৈ নাই কোৱা নহয় হ'ব দে মই সাৰিম বাৰু হ'ব দে মই সাৰোঁগে বোৱাৰী মা তুমি ইয়াত চোতাল সাৰি আছা সেইফালে বাবাতে ফোন কৰি মোকেই গালি পাৰিছে দিয়া মই সাৰো দিয়া তুমি নালাগে এইখন সাৰি থৈ যাওঁ নহলে বাবাটোক ফোন কৰিছে কোনোবা যাব বোলে ফুৰিবলে তোমাক ওলাবলৈকে কৈছে তোমাক ফুৰাবলৈ নিব বোলে দিয়া মই সাৰো দিয়া হ'ব তেতিয়াহলে এইটো লওক বমা কি কৰিছানো কাপোৰকেইটা সোমোৱাই লৈছো বোৱাৰীজনী ভাগক বোৱাৰী কাপোৰ আপুনি সোমোৱাইছে যে নেপায় নহয় বোৱাৰী কাপোৰ চুব পাই বোৱাৰী হল বুলিয়ে তাই জানো মোৰ ছোৱালী নিচিনা নহয় একেহে কথা ছোৱালী কাপোৰ ভৰুৱাই বোৱাৰী কাপোৰ ভৰুৱাই পাই এইবোৰ নিয়ম বেয়া নাপাব মই এনেই কৈছিলোহে হ'ব দে একো নাই বাৰু মই আকৌ জিকাই মাছে বনাম ভাবিছো হয় পিছে বোৱাৰীয়ে আকৌ খাই বা নেখায় ফোন এটাকে কৰি সুধি লওঁ ৰ হেল্ল' বাবাটো শুনচোন মই ভাতকেইটা বনাই থওঁ বুলি
বুলি ভাবিছিলো হেৰি বোৱাৰীয়ে জিকাই মাছে বনালে খাই নে তই বুজচোন নেখাই নি হ'ব দে তেতিয়াহ'লে মাছ মই ফ্ৰাই কৰি থওঁ ন হ'ব দে তহঁতি অকণ সোনকালে আহিবি বতৰটো বৰ ভাল নহয় আজি হ'ব দে ৰামচন্দ্ৰ আহিছে ৰভাৰ তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে কি কৰিছা ঐ বোৱাৰী মা তুমি নাচিব ওলা নাই নি এলিয়ে কথা নাচি চাইছিলো ৰিলছ বনাইছিলো আকৌ হয় নি ৰিলছ আকৌ মা আপুনি নাজানে এনেকে মোবাইলত গান বাজে আৰু আপোনাক দেখুৱাই আছো এনেকে মোবাইলত গান বাজে আৰু সেই গানত যদি মই নাচি মোবাইলতে দি দিওঁ নহয় লাখ লাখ মানুহে চাই আকৌ আৰু সেইটো ৰিলছ বুলি কয় ৰ'ব আপোনাক দেখুৱাই আছো এইটো চব এনেকে কৰে চাওঁ এনেকুৱা কৰে নি তাৰমানে মোক বোৱাৰীজনী কিমান মানুহে দেখিব ভালেই হ'ব তেতিয়াহ'লে মই চবৰ আগতে ফুটনি মাৰি থাকিব পাৰিম আমাৰ বোৱাৰীজনীক চবে চিনি পায় বুলি দিয়া কৰা আৰু কৰা তুমি ঠিক আছে তেতিয়াহ'লে মই ৰিলছকে বনাই থাকো দেই মায়ে মোক ৰিলছ বনাবলৈ কৈছে বাইদেউ কি কৰি আছেনো মানুহজনী ইমান চিঞৰি আছো অথনিৰ পৰা মাত এটাও নাই আছো কি কৰিবি তোৰ ভিতৰতে আছো কিবা কিবি কৰি এইটো লওক কি আনিছনো আমাৰ কুকুৰাটো মাৰিছিলে মই বোলো তাহাঁতক অকণমান দি থৈ আহোঁগৈচোন থৈ দে তাতে থৈ দেছো হ'ব বাৰু দিয়ক মই থৈছো ইয়াতে হেৰি বোৱাৰী নাই নি বোৱাৰী আছে ভিতৰতে আছে তাই কি কথা কবলৈ আহিছে আকৌ মই এতিয়া ৰাস্তাত পাই থৈ আহিছো ক'ত দেখিছ তই তাই আছে ঘৰতে আছে কাৰ লগত গৈছে বাইক এখনত গৈ আছে মই আকৌ বোলো কেনিবা গৈছে নেকি চাগে তই কাৰোবাকে দেখিলি চাগে নাই আপুনি চাওকচোন ভালকে ঘৰত মই এতিয়া পাই থৈ আহিছো জানো তেতিয়াহ'লে ৰচোন বাৰু তেতিয়াহ'লে মই ভিতৰত এবাৰ চাই আহো আছে ঘৰতে আছে ক'তো যোৱা নাই আপুনি এবাৰ ভালকে গোটেই ঘৰখনতে চাই আহক যাওক মই ৰাস্তা দেখা জনীয়ে হয় মই বহি লৈছো বাৰু সেইজনী তাইয়ে হয় বুঢ়ীয়ে চাগে গমেই নাপায় কেইবা গৈছে চাগে বোৱাৰীয়ে মইতো ভালকে তাইক দেখিছো মুখখন সেইজনী বেলেগ হ'বই নোৱাৰে তাইয়ে হয়
অনিমাই পালেনে কি চাচোন ভিতৰত সঁচাকে নাই দেখোন তাই ঐ চাওঁ কি লিখা আছে ও বাইদেউ এজনী গ'ল দেখোন কি তই ভালকে পচোন এতিয়া মানুহক কি কব হয় কব নোৱাৰি হে ভগৱান কি শুনিছো মই প্ৰভু ৰাম ৰাম ঐ হয় জানো এইবিলাক গুৱাহাটী লৰালে গৈছে হ'ব আপুনি এতিয়া বৰকে কন্দা কটাখন নকৰিব পিছৰ পৰিস্থিতিতে কি কৰিব লাগে সেইটোহে চিন্তা কৰিব লাগে বুজিছে বাবাটোক এতিয়া কি কৰিব বাৰু কয় নে কি এতিয়া মই এতিয়া তাক কেনেকে কমো বাবাটোক এইবোৰ কিবা মোৰটো দেখোন অচন্দাইহে কৈছে ইমান মৰম কৰিছিলো তাইক কেনেকে এইবোৰ কৰিব পাৰিলে সেইটো কাৰণে জোখতকে বেছি মৰম কৰিব নালাগে আপোনালোকে মানে একদম মূৰৰ ঠাই ললে তাইক এতিয়া কি কৰিব বাৰু মইনো কেনেকে জানো মৰম কৰিলেও যে তেনেকুৱা কৰিব মানুহৰে কি বুলি কম ভগৱান কি বিপদত পেলালা এইবোৰ প্ৰভু অতি মৰমেৰে যে কেতিয়াবা বিপদ মাতিব পাৰে আজিহে বুজি পাইছো